চাওক গোটেই বস্তুটো মানে কি হয় আমাৰ ঠেঙাল কাছখন 2005 চনত যেতিয়া তৰুণ গগৈ তেতিয়াৰ তৰুণ গগৈ চৰকাৰ দিনতে আৰম্ভ হৈছিলে আৰু কিন্তু তাৰ পিছৰ পৰ্যায়ত মানে প্ৰত্যেকবাৰে আপোনাৰ ধৰি লওক আমাৰ চিফ বদলি হৈছে কিন্তু এইবছৰটো অৱস্থাটো অকণমান বেয়া দেখিছোঁ মানে এই যোনটো যোৱাটো 5টা বৰ্ষ আছিলে 5টা বৰ্ষৰ অৱস্থাটো সম্পূৰ্ণৰূপে কলংকিত বুলিয়েই ক'ম। প্ৰথম কথা হ'ল কি যিখিনি প্ৰাপ্য অধিকাৰ ঠেঙালৰ যিখিনি প্ৰাপ্য অধিকাৰ মানুহখিনি সজাগতা মানুহখিনি যিখিনি বস্তু মানে কি আমাৰ পাবলগীয়া আছিলে স্বাধীনতাখিনি পোৱা নাই এতিয়ালৈকে বৰ্তমান এটা বিশেষ নিবিদাৰ কাৰণে আপোনাৰ কেলেংকাৰী নিমজ্জিত এটা নিউজ প্ৰদান কৰা হৈছে। গতিকে এই গোটেই বস্তুবিলাক প্ৰসংগখিনি সম্পূৰ্ণ বেলেগ হৈ পৰিছে। একচুৱেলি তিতাবৰখনত বা ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদৰ যোনখন 5খন জিলা আছিলে সেই 5খন জিলাৰ অধিগ্ৰহণ কৰি থকা যোনখিনি ঠেঙাল ৰাইজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰথম কথা। দ্বিতীয়তে এই যোনবিলাক যে আপোনাৰ নিবিদাৰ কেলেংকাৰী কিবাৰ কেলেংকাৰী এই গোটেই বস্তুবিলাকে মানুহবিলাকক এটা অনিমজ্জিত ধাৰালৈ লৈ গৈছে দি আমাৰ সন্দেহ হয়। আমাৰ তথ্য জনা অধিকাৰ আইনৰ ভিতৰত মই নিবেদন কছাৰী হিচাপে মানে ঠেঙালকুছি যুৱ পৰিষদৰ পৰা সম্পাদক হিচাপে মই নিজেই তাত এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰাৰ পিছতো আজিৰ পৰা প্ৰায় মিনিমাম 60 ডেইজ মানে 65 দিনমান হৈ গৈছে ইতিমধ্যে কিন্তু 65 দিনৰ ভিতৰতো আমি এইখিনি সুউত্তৰ পোৱা নাই আৰু সুউত্তৰ পোৱা নাই মানে তেওঁ চাগে সম্ভৱতঃ এইটো কিবা ৰাজনীতি খেল খেলিছে নাজানো সম্ভৱতঃ। কিন্তু কথাটো হ'ল কি আমি যোনটো ফাৰ্ষ্ট আপিল আমাৰ হয় এনে কোৰ্ট প্ৰচিডিঅ'ৰ আৰু সেই কোৰ্ট প্ৰচিডিঅ'ৰ মতে মানে ফাৰ্ষ্ট আপিলটো ইতিমধ্যে হৈ গৈছে কিন্তু তেওঁ কি কৰে নকৰে আমি নাজানো কিন্তু পৰ্যায়ত আমি আইনীভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মনপুত কৰিছোঁ। আমাৰ যিটো ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদ আছে ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদে এটা মানে 5খন ডিষ্ট্ৰিক্টলৈকে সামৰি পিনি জন্মগ্ৰহণ কৰিছে যিহেতু কিন্তু কথাটো হ'ল কি আমি ইতিমধ্যে বিশেষ সূত্ৰৰ মতে জানিব পাৰিছিলোঁ কিন্তু সম্পূৰ্ণ তথ্য আমাৰ হাতত আহি পোৱা নাই কিন্তু আমি যোনটো তথ্য জনা অধিকাৰ আইনৰ মতে বিচাৰিছিলোঁ বস্তুখিনি সেইখিনি ইতিমধ্যে পোৱা নাই যদি পাওঁ আমি গম পাম কথাখিনি। কিন্তু কথাটো হ'ল কি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আমাৰ CGIC যোনখিনি টিংপাত আমাৰ বিতৰণ কৰা হয় ঠেঙাল ৰাইজৰ প্ৰতি আৰু সেইখিনি তেওঁলোকে কি হিচাপত নাগালেণ্ডত প্ৰদান কৰিছে আৰু নাগালেণ্ডৰ আপোনাৰ কিবা আম্পত বস্তি সম্ভৱ নেকি তেনেকুৱা কিবা এটা বস্তি এখনত মানে কি আপোনাৰ 72 নে কিমান পিচ আপোনাৰ দিছে বস্তুখিনি কিন্তু আমাৰ উপভোক্তা হিচাপে আমাৰ ঠেঙাল যোনখিনি ৰাইজ সেইখিনি মানে থাকি গ'ল ইতিমধ্যে য'ত দিব লাগে ত'ত দিব পৰা নাই আৰু গোটেই বস্তুটো থাকি পিনি তেওঁ এখন বেলেগ চৰকাৰৰ বেলেগ এখন ৰাজ্যত সেইখিনি বিতৰণ কৰিছে। চাওক গোটেই বস্তুটো মানে কি হয় আমাৰ ঠেঙাল কাছখন 2005 চনত যেতিয়া তেতিয়াৰ তৰুণ গগৈ চৰকাৰ দিনতে আৰম্ভ হৈছিলে আৰু কিন্তু তাৰ পিছৰ পৰ্যায়ত মানে প্ৰত্যেকবাৰে আপোনাৰ ধৰি লওক আমাৰ চিফ বদলি হৈছে কিন্তু এইবছৰটো অৱস্থাটো অকণমান বেয়া দেখিছোঁ মানে এই যোনটো যোৱাটো 5টা বৰ্ষ আছিলে 5টা বৰ্ষৰ অৱস্থাটো সম্পূৰ্ণৰূপে কলংকিত বুলিয়েই ক'ম। প্ৰথম কথা হ'ল কি যিখিনি প্ৰাপ্য অধিকাৰ ঠেঙালৰ যিখিনি প্ৰাপ্য অধিকাৰ মানুহখিনি সজাগতা মানুহখিনি যিখিনি বস্তু মানে কি আমাৰ পাবলগীয়া আছিলে স্বাধীনতাখিনি পোৱা নাই এতিয়ালৈকে বৰ্তমান এটা বিশেষ নিবিদাৰ কাৰণে আপোনাৰ কেলেংকাৰী নিমজ্জিত এটা নিউজ প্ৰদান কৰা হৈছে। গতিকে এই গোটেই বস্তুবিলাক প্ৰসংগখিনি সম্পূৰ্ণ বেলেগ হৈ পৰিছে। একচুৱেলি তিতাবৰখনত বা ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদৰ যোনখন 5খন জিলা আছিলে সেই 5খন জিলাৰ অধিগ্ৰহণ কৰি থকা যোনখিনি ঠেঙাল ৰাইজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰথম কথা। দ্বিতীয়তে এই যোনবিলাক যে আপোনাৰ নিবিদাৰ কেলেংকাৰী কিবাৰ কেলেংকাৰী এই গোটেই বস্তুবিলাকে মানুহবিলাকক এটা অনিমজ্জিত ধাৰালৈ লৈ গৈছে দি আমাৰ সন্দেহ হয়। আমাৰ তথ্য জনা অধিকাৰ আইনৰ ভিতৰত মই নিবেদন কছাৰী হিচাপে মানে ঠেঙালকুছি যুৱ পৰিষদৰ পৰা সম্পাদক হিচাপে মই নিজেই তাত এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰাৰ পিছতো আজিৰ পৰা প্ৰায় মিনিমাম 60 ডেইজ মানে 65 দিনমান হৈ গৈছে ইতিমধ্যে কিন্তু 65 দিনৰ ভিতৰতো আমি এইখিনি সুউত্তৰ পোৱা নাই আৰু সুউত্তৰ পোৱা নাই মানে তেওঁ চাগে সম্ভৱতঃ এইটো কিবা ৰাজনীতি খেল খেলিছে নাজানো সম্ভৱতঃ। কিন্তু কথাটো হ'ল কি আমি যোনটো ফাৰ্ষ্ট আপিল আমাৰ হয় এনে কোৰ্ট প্ৰচিডিঅ'ৰ আৰু সেই কোৰ্ট প্ৰচিডিঅ'ৰ মতে মানে ফাৰ্ষ্ট আপিলটো ইতিমধ্যে হৈ গৈছে কিন্তু তেওঁ কি কৰে নকৰে আমি নাজানো কিন্তু পৰ্যায়ত আমি আইনীভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মনপুত কৰিছোঁ। আমাৰ যিটো ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদ আছে ঠেঙালকুছি স্বায়ত্তশাসিত পৰিষদে এটা মানে 5খন ডিষ্ট্ৰিক্টলৈকে সামৰি পিনি জন্মগ্ৰহণ কৰিছে যিহেতু কিন্তু কথাটো হ'ল কি আমি ইতিমধ্যে বিশেষ সূত্ৰৰ মতে জানিব পাৰিছিলোঁ কিন্তু সম্পূৰ্ণ তথ্য আমাৰ হাতত আহি পোৱা নাই কিন্তু আমি যোনটো তথ্য জনা অধিকাৰ আইনৰ মতে বিচাৰিছিলোঁ বস্তুখিনি সেইখিনি ইতিমধ্যে পোৱা নাই যদি পাওঁ আমি গম পাম কথাখিনি। কিন্তু কথাটো হ'ল কি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আমাৰ CGIC যোনখিনি টিংপাত আমাৰ বিতৰণ কৰা হয় ঠেঙাল ৰাইজৰ প্ৰতি আৰু সেইখিনি তেওঁলোকে কি হিচাপত নাগালেণ্ডত প্ৰদান কৰিছে আৰু নাগালেণ্ডৰ আপোনাৰ কিবা আম্পত বস্তি সম্ভৱ নেকি তেনেকুৱা কিবা এটা বস্তি এখনত মানে কি আপোনাৰ 72 নে কিমান পিচ আপোনাৰ দিছে বস্তুখিনি কিন্তু আমাৰ উপভোক্তা হিচাপে আমাৰ ঠেঙাল যোনখিনি ৰাইজ সেইখিনি মানে থাকি গ'ল ইতিমধ্যে য'ত দিব লাগে ত'ত দিব পৰা নাই আৰু গোটেই বস্তুটো থাকি পিনি তেওঁ এখন বেলেগ চৰকাৰৰ বেলেগ এখন ৰাজ্যত সেইখিনি বিতৰণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 70990173